হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ ৰঞ্জু কিচেন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ মই আজি বনাবলৈ লৈছোঁ হোলী স্পেচিয়েল চিকেন হায়দৰাবাদী, আৰু তাৰ কাৰণে মই লৈছোঁ নহৰু, পিঁয়াজ, আদা, কেইটামান কাজু। এইকেইটা মই ধুনীয়াকৈ ভাজি লৈছোঁ ৰঙচুৱা হৈ যোৱাকৈ। ভাজা মেলি হৈ গৈছে গাইজ। এইফালে দেখিছেনে মই ভালদৰে প্লেট এখনত উলিয়াই আৰু ইয়াৰ ওপৰত মই ধনিয়া কাটি ল'ম। ধনিয়া অলপ বেছিকৈ দি দিছোঁ গাইজ। এইখিনি আপোনালোকে মিক্সি জাৰত ভালদৰে পিচি ল'ব। আৰু যিহেতু মই ভালদৰে পিচিব নোৱাৰিলোঁ, লাইটটো গুচি গ'ল, তো সেইটো কাৰণে শিলপতাতে পিচি ল'লোঁ। ভালদৰে পিচ নগ'লে এফালে চাওকচোন, ভালদৰে পিচি নগ'লে তো সেউজীয়াকৈ পাতবিলাক অকণমান সৰু সৰুকৈ ওলাই থাকিলে তথাপিও একো নাই। এফালে আৰু তেল গৰম হৈ গ'ল। তাৰপিছত মই এতিয়া চিকেনখিনি ফ্ৰাই কৰিবলৈ লৈছোঁ। চিকেনখিনি খুব ধুনীয়াকৈ ৰঙচুৱাকৈ মই ফ্ৰাই কৰি ল'লোঁ। ভালদৰে প্লেট এখনত উলিয়াই ল'লোঁ। তাৰপিছত মই বোলো মছলাখিনি ৰেডি কৰোঁ। এফালে দহি ল'লোঁ, দহি অলপ বেছিকৈ লৈছোঁ, আৰু ইয়াত দিছোঁ মই গৰম মছলা 2 চামুচ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ অকণমান, কাশ্মীৰী ৰেড চিলি পাউডাৰ, আৰু এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। চিকেন হায়দৰাবাদীত খুব ধুনীয়াকৈ মছলাখিনি গুলি ল'লে ভাল লাগে খাই। লগত অকণমান হালধিও দি দিছোঁ। এইখিনি মই ভালদৰে গুলি লৈছোঁ গাইজ। আৰু এফালে তেল গৰম হৈ গ'ল। ইয়াত দিছোঁ মই 2 টুকুৰা ডালচেনি, তাৰপিছত দিছোঁ কেইটামান গোটা জিৰা, আৰু এতিয়া মই মছলাখিনি ঢালি দিওঁ। দেখিছেনে শিলপতাত পিচি লোৱা মছলাখিনি ভালদৰে পিচ নগ'লে। এইখিনি মই একদম ভালদৰে লাগি ধৰালৈকে মই ভাজি ল'ম গাইজ। তাৰপিছত দিছোঁ মই দহি মছলাখিনি। এইখিনি আপোনালোকে পাৰিলে 5 মিনিটমান ঘুলি থৈ দিবচোন, বেছি ভাল হয়, মানে দহিখিনিত মছলাটো ভালদৰে সোমাই যাব। আৰু দহিখিনি দিওঁতে একেবাৰে গেছটো কমাই ল'ব, নহ'লে বা গেছটো বন্ধও কৰি ল'ব পাৰিব। তাৰপিছত এনেকৈ লৰাই থাকিব, তেতিয়া ফাটি নাযায়। দেখিছেনে মোৰ খুব ধুনীয়া হ'ল, ফাটি নাই যোৱা। আৰু এই হায়দৰাবাদী চিকেনটোত গ্ৰেভিটো অকণমান মিঠা হ'লে ভাল লাগে। তাৰ কাৰণে মই 1 চামুচ আধা চেনি ল'লোঁ, আৰু জোখমতে নিমখ দিলোঁ। নিমখো কম পৰিমাণে দিছোঁ, চিকেনখিনি ফ্ৰাই কৰি লওঁতে মই নিমখটো কম দিয়া আছিলে। আৰু মছলাখিনি উতল অহাৰ পিছত মই দিছোঁ চিকেনখিনি দেখিছেনে অলপ বেছিকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া মই বাতিটোতে অকণমান আখলি যি মছলা লাগি আছিলে মই পানী অকণমান দি দিলোঁ। মই বহুত বেছি গ্ৰেভি নাৰাখোঁ, এয়া ইমানখিনিয়ে ৰাখিছোঁ। আপোনালোকে পাৰিলে বেছিকৈও অলপ দি ল'ব পাৰিব পানী। আৰু এতিয়া মই ঢাকনখন লগাই 10-15 মিনিট সিজাই ল'ম। যিহেতু ফ্ৰাই হৈ আছে, ইমানকৈ নিসিজিলেও হ'ব। আৰু এইফালে দেখিছেনে 10-15 মিনিটৰ ভিতৰতে খুব ধুনীয়াকৈ হৈ গৈছে। এতিয়া অকণমান মই লৰাই চাইছোঁ, তলত লাগি ধৰিছে। গাইজ খাই বহুত বেছি ভাল লাগে, আপোনালোকেও বনাই খাবচোন। ৰুটিৰ লগতো ভাল লাগে, ভাতৰ লগতো ভাল লাগে। আৰু এফালে অলপ বহুত বেছিকৈ মই দি দিছোঁ ক্ৰীম, আমুল ক্ৰীম দি দিছোঁ, একদম বেছিকৈ দি দিছোঁ, যিহেতু একদম মুখত আমুল ক্ৰীম একদম গোন্ধটো অহাকৈ বেছিকৈ দি দিছোঁ। আৰু এইখিনি ক্ৰীমখিনিও দি বহুত বেছি আপোনালোকে সিজাই নাথাকিব, নহ'লে তাৰ টেষ্টটো আঁতৰি যাব। তো সেইটো কাৰণে 5 মিনিটমান ৰাখিব। আৰু এফালে মোৰ হায়দৰাবাদী চিকেন ৰেডি। গাইজ আপোনালোকৰ লোভ লাগিছেনে বাৰু? মই একেবাৰে থাকিবই পৰা নাই, ফটাফট খাবলৈ উলিয়াই ল'লোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ নতুন নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম গাইজ। আৰু লগতে পৰহিয়ে দিয়া হোলী স্পেচিয়েল আছিলে তেওঁলোকৰ দহি বৰা, আৰু এটা লৈ ল'লোঁ মই কাষতে। আৰু এফালে দেখিছেনে আপোনালোকক একো ক'বই নাই পৰা, মই এফালে ফটাফট খাবলৈ লৈছোঁ গাইজ। কিমান যে সোৱাদ লাগিছে। আৰু ভিডিঅ'টো কেতিয়া আপোনালোকৰ ওচৰত যাব মই গম নাপাওঁ, কিন্তু মই হোলী দিনাখনি এইটো ভিডিঅ' বনাইছিলোঁ। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।